স্বাগতম জানাইছো অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আলোচনা কৰিম OTP প্ৰব্লেম লৈ। অমৃত বৃক্ষ আন্দোলনত বহুত বেনিফিচিয়াৰীয়ে এটা প্ৰব্লেম পাই আছে লগইন কৰোঁতে যে সিহঁতৰ OTPটো নাহে বা OTPটো আহোঁতে লেট হয় বা OTP নোসোমায়। তো সেইটো ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে? ইয়াত কেইবাটাও কাৰণ হ'ব পাৰে OTP নহাৰ। তো যিকেইটা পচিবল কাৰণ আছে, যিকেইটা মই ভাবোঁ যে এইকেইটা কৰিলে হয়তো আপোনালোকৰ যি OTPৰ প্ৰব্লেম হয় সেইটো ছল্ভ হৈ যাব। তো গোটেইকেইটা উপায় আপোনালোকে ট্ৰাই কৰি চাব পাৰে। যোনটোৱে কাম কৰে সেইটো দিয়ে আপোনালোকে লগইন কৰি আপোনাৰ ফটোটো আপলোড কৰি দিব। তো এক নম্বৰ কথা মই আপোনালোকক কওঁ যে যদি আপুনি প্লে ষ্ট'ৰৰ পৰা অমৃত বৃক্ষ আন্দোলন এপটো ডাউনলোড কৰিছে, তেনে ক্ষেত্ৰত হয়তো প্ৰব্লেম এটা দেখা দিব পাৰে। সেইকাৰণে আপোনালোকে কি কৰিব, মোৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া আছে, সেই ভিডিঅ'টো চাই ল'ব যে আপোনালোকে ক'ৰ পৰা এই অমৃত বৃক্ষ আন্দোলন এপটো ডাউনলোড কৰিব পাৰিব। আপোনালোকে সেই ভিডিঅ'টো চালে গম পাই যাব যে আপোনালোকে কেনেকৈ সেই এপটো ডাউনলোড কৰিব পাৰিব আৰু ইনষ্টল কৰি আপুনি লগইন কৰিব পাৰিব আৰু ফটো আপলোড কৰিব পাৰিব। তো এক নম্বৰ ক'লোঁ মই এপটোৰ বিষয়ে যে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, লিংকো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব ভিডিঅ'টো চাই লৈ। 2 নম্বৰত কথা হ'ল কি, যদি আপোনাৰ চিমটো দীৰ্ঘদিন ধৰি আপোনাৰ সেইটো চিমত ৰিচাৰ্জ কৰা নাই, যোনটো দি আপুনি ৰেজিষ্টাৰ কৰিছিলে, তো তেনে ক্ষেত্ৰতো হ'ব পাৰে যে আপোনাৰ মেছেজটো নোসোমায়। এয়াৰটেলত যদি ৰিচাৰ্জ নাথাকে তেনে ক্ষেত্ৰত মেছেজবিলাক নাহে। জিঅ'ত আহি যায় কিন্তু এয়াৰটেলত মেছেজটো নাহে। সেইকাৰণে আপোনালোকে এটা মিনিমাম ৰিচাৰ্জ এটা কৰি ল'ব। যদি আপুনি এয়াৰটেল ইউজাৰ হয় তেনে ক্ষেত্ৰত হয়তো আপোনাৰ মেছেজটো আহিও যাব পাৰে বা OTPটো আপোনাৰ আহি যাব পাৰে, আৰু সেই OTP দি আপুনি লগইন কৰি আপুনি ফটো আপলোড কৰিব পাৰিব। 3 নম্বৰ কথা হ'ল নেটৱৰ্ক ইছ্যু। যেতিয়া আপুনি লগইন কৰিব ট্ৰাই কৰিব, তেনে ক্ষেত্ৰত আপোনালোকে এটা প্ৰপাৰ নেটৱৰ্ক থকা জেগাত যাব, তাত গৈ আপোনালোকে সেই OTPটো চেণ্ড কৰিব। আপোনালোকে চাব যে আপোনাৰ মোবাইলত নেটৱৰ্কটো কিমান আছে, নেটৰ ষ্ট্ৰেংথটো কিমান আছে, সেইটো আপোনালোকে চাই ল'ব বা প্ৰপাৰ এটা নেটৱৰ্ক থকা জেগাত গৈ আপোনালোকে OTPটো চেণ্ড কৰিব। 4 নম্বৰ বা অন্তিমটো উপায় আৰু এটা হ'ল যে আপোনালোকে চাব আপোনাৰ ফোনত যদি কেতিয়াবা ষ্ট'ৰেজ ফুল থাকে, তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকৰ মেছেজবিলাক সোমাওঁতে অসুবিধা হয় বা OTPটো সোমাওঁতে অসুবিধা হয়। সেইকাৰণে আপোনালোকে কি কৰিব, আপোনালোকৰ মেছেজ যিটো ষ্ট'ৰেজ হয় সেইটো আপোনালোকে ক্লিয়াৰ কৰি দিব। অল্ড যিবিলাক মেছেজ আছে সেইকেইটা আপোনালোকে ডিলিট কৰি দিব। ডিলিট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকে OTPটো হয়তো পাই যাব পাৰে। এইকেইটা কৰাৰ পিছতো যদি নহয় তেনে ক্ষেত্ৰত বা OTPটো অহা নাই, তেনে ক্ষেত্ৰত আৰু অন্য এটা উপায় যিটো আছে সেইটো মই ক'ম যে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব, আপোনাৰ ফোনৰ গুগল ক্ৰম দি ব্ৰাউজাৰত গৈ আপোনালোকে তাত লগইন কৰিব, লগইন কৰি তাত আপলোড কৰাৰ ট্ৰাই কৰিব। তো এইকেইটাই কিছুমান পচিবল উপায় আছে যিকেইটাৰ থ্ৰু দি আপোনাৰ OTP প্ৰব্লেম যিটো হয় মই আশা কৰোঁ সেইটো ছল্ভ হৈ যাব। ইয়াৰ বাহিৰেও যদি কিবা অসুবিধা আছে কাইণ্ডলি কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ সুধিব, মই ডেফিনেটলি আপোনালোকক হেল্প কৰিম। ধন্যবাদ। জয় আই অসম।